এতিয়া সমালোচনাটো চাওঁ সমালোচনা মানে কি মালথাছ কোন ক্ষেত্ৰত ভুল মালথাছে মানে ক'ত ভুল কৰিলে ঠিক আছে বিভিন্ন পণ্ডিতে বিভিন্ন মতামত আগবঢ়াইছে তাৰে ভিতৰত মই 4টা লৈছোঁ 4টা একেবাৰে সহজকেইটা যাতে তোমালোকৰ কাৰণে সুবিধা হয় তেন্তে 1 নম্বৰটো চাওঁ আহা 1 নম্বৰটো কি নাৰী পুৰুষৰ পাৰস্পৰিক আকৰ্ষণৰ লগত সন্তানৰ জন্মৰ কোনো সম্পৰ্ক নাই ঠিক আছে মালথাছে কি বুলি কৈছিলে যে মালথাছে কৈছিলে যে নাৰী পুৰুষৰ পাৰস্পৰিক আকৰ্ষণ হ'ব আৰু সন্তান জন্ম দিব এওঁলোকে কি বুলি কৈছে যে পাৰস্পৰিক আকৰ্ষণৰ লগত সন্তান জন্মৰ কোনো সম্পৰ্ক নাই মানে কি আপাক কোনোবাই ভাল পালেও যেনিবা সন্তান জন্ম দিয়াটো জৰুৰী নহয় ধৰি লওক কোনোবা ক্লাছ 9 বা 10তে ভাল পালে এইটো নহয় যে 9 বা 10তে সন্তান জন্ম দিব এনেকুৱাটো নহয় ন কাৰণ আজিকালি চৰকাৰী হিচাপ মতেতো ল'ৰাৰ বয়স কিমান হ'ব লাগে 21 বছৰ হ'ব লাগে ছোৱালীৰ বছৰ হ'ব লাগে 18 বছৰ তাৰ আগতে বিয়া হ'ব নোৱাৰে অৰ্থাৎ কি আকৰ্ষণ থাকিলেও যে কি সন্তান জন্ম দিব সেই জোৰাটোৱে তাৰ হেতু নিমিলে মালথাছে ভুল কাম কৰিছে এটো হল মালথাছৰ প্ৰথম সমালোচনা 2 নম্বৰটো চাই লওঁ আহা মালথাছে আধুনিক প্ৰযুক্তিৰ জৰিয়তে কৃষিজাত দ্ৰব্যৰ উৎপাদন বৃদ্ধিৰ বিষয়ে চিন্তা কৰা নাই চাই লোৱা আধুনিক প্ৰযুক্তিৰ জৰিয়তে কৃষিজাত দ্ৰব্যৰ উৎপাদন বৃদ্ধি মালথাছে কি বুলি কৈছিলে যে এডৰা মাটিত খেতি হ'ব বাৰে বাৰে খেতি কৰি থাকিব মাটিৰ গুণাগুণ কমিব উৎপাদন কমিব খেতিৰ ক্ৰম হ্ৰাসমান বৃদ্ধি মালথাছৰ কথা খিনিয়ে কিন্তু আমি কি বৰ্তমান কি জানো যে কেনেকৈ উৎপাদন বঢ়াব পাৰি কেনেকৈ আমি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিব পাৰোঁ উন্নত মানৰ বীজ বা হাইব্ৰিড বীজ ব্যৱহাৰ কৰিব পাৰোঁ বুজি পালা বা 12 মাহে আমি খেতি কৰিব পাৰোঁ তাৰ জৰিয়তে কি কৰিব পাৰোঁ উৎপাদন বৃদ্ধি কৰিব পাৰোঁ মালথাছে এই বিষয়ে চিন্তা কৰা নাই কাৰণ কি মালথাছৰ দিনত বছৰত অকল 3 মাহে খেতি কৰিছিলে বা ৰাসায়নিক সাৰ বুলি একো সাৰ নাছিলে ইউৰিয়া ফসফেট বুলি এইবিলাক সৃষ্টি হোৱাই নাছিলে বা হাইব্ৰিড বীজ হাইব্ৰিড মানে কি উন্নত মানৰ বীজ যে এইবিলাক হাইব্ৰিড বীজ সেইবোৰৰ জৰিয়তে যে খাদ্য উৎপাদন বঢ়াব পাৰি বা ফল মূলৰ উৎপাদন বঢ়াব পাৰি সেই বিষয়ে একো নাছিলে ঠিক আছে এটো হল তেওঁৰ সমালোচনা যে আমি বৰ্তমান সময়ত মাটিৰ যদি গুণাগুণটো কমি যায় সাৰ প্ৰয়োগ কৰি বঢ়াব পাৰোঁ যদি নেমু এডাল গছত 10টা নেমু লাগে আমি যদি হাইব্ৰিড ব্যৱহাৰ কৰোঁ এডাল গছত 20টা লাগিব পাৰে হ'ব পাৰে আছে ঠিক আছে এটো মানে কি আধুনিক প্ৰযুক্তি যেটো মালথাছে গম পোৱা নাছিলে 3 নম্বৰটো চাওঁ আহা তেওঁ গৰ্ভনিৰোধক আৰু পৰিয়াল পৰিকল্পনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নাছিলে যেহেতু মালথাছ ধৰ্মৰ লগত বেছি জড়িত গিৰ্জা ধৰ্ম আৰু ধৰ্মত কি হয় যে গৰ্ভনিৰোধক বা পৰিয়াল পৰিকল্পনাৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে এইটো পাপ বুলি ভাবে গৰ্ভনিৰোধ কাৰণ কিয় তেওঁৰ মতে হল এইবিলাক সন্তান হল ভগৱানৰ দান আমি তাক মানে বন্ধ কৰাটো ভগৱানৰ বিপৰীতে যোৱা বুলি ক'ব তেওঁ বিচাৰিছিলে সেইকাৰণে তেওঁ কি গৰ্ভনিৰোধৰ উপায়সমূহৰ বিষয়ে ইমান আলোচনা কৰা নাই কিন্তু বৰ্তমানত আমি জানো বহুত কেইটা গৰ্ভনিৰোধক উপায় আছে যাৰ জৰিয়তে আমি সন্তান জন্ম নিদিবও পাৰোঁ তাৰছত কি পৰিয়াল পৰিকল্পনা মানে কি আজিকালি যোনটো চলি আছে যে 2 চাইল্ড পলিচি মানে সৰু পৰিয়ালৰ সুখী পৰিয়াল সেইটো সময়ত সেইবিলাক নাছিলে মানে কি পৰিয়াল পৰিকল্পনা কৰাটোও পাপ আছিল সেইটো সময়ত আৰু গৰ্ভনিৰোধক ব্যৱস্থা গ্ৰহণ কৰাটোও পাপ আছিল সেইকাৰণে তেওঁ এই বিষয়ে কোনো আলোচনা কৰা নাছিলে তেওঁ কি কৈছিলে যুদ্ধ লাগিলেহে মানুহ জন্ম নিয়ন্ত্ৰণ মানে জনসংখ্যা বৃদ্ধি কমিব তেওঁ কি কৈছিলে মহামাৰী আহিলেহে জন্ম নিয়ন্ত্ৰণ কমিব বৰ্তমান যে এই গৰ্ভনিৰোধক আৰু পৰিয়াল পৰিকল্পনা যে কৰিলেও যে জন্ম নিয়ন্ত্ৰণ হয় সেইটো বিষয়টো চিন্তাই কৰা নাছিলে ঠিক আছে 4 নম্বৰ চাওঁ 4 নম্বৰটো কি কৈছে যে কোনো দেশে খাদ্যৰ নাটনি সমস্যাটো বিদেশৰ পৰা খাদ্য সামগ্ৰী আমদানি কৰিও সমাধান কৰিব পাৰে মানে কি যদি ধৰি লোৱা ভাৰতবৰ্ষত খাদ্য নাটনি হ'ল উদাহৰণস্বৰূপে পিয়াজ এইটো নহয় যে ভাৰতত নাটনি হৈছে গোটেই বিশ্বত নাটনি হৈছে এনেকুৱাটো নহয় ন য'ত নাটনি নাই তাৰ পৰা ভাৰতে কি কৰিব আমদানি কৰিব আমি পাইছোঁ যোৱা বছৰ তেনেকুৱা হৈছিলে পিয়াজ নাটনি হৈছিলে তাৰছত ভাৰতবৰ্ষই টাৰ্কি তুৰ্কী যিকে এনেকুৱা কিয় একে কথা টাৰ্কি তুৰ্কী তাৰ পৰা কি কৰিছিল পিয়াজ আমদানি কৰিছিলে আৰু কি কৰিছিল মানুহৰ অভাৱটো পূৰণ কৰিছিলে ঠিক আছে মানে কি বৰ্তমান সময়ত খাদ্য উৎপাদন নহলেও বিদেশৰ পৰা আনিব পাৰি
কিন্তু যেহেতু হ'বলা সেইটো সময়ত বৈদেশিক বাণিজ্য ইমান সুচল নাছিলে সেইকাৰণে মাল্টাছে এই সম্পৰ্কে আলোচনা কৰা নাই তেওঁ ভাবিছে যে ইংলেণ্ডত যদি উৎপাদন নহয় আমি বেলেগৰ পৰা আনিব নোৱাৰো আৰু ইংলেণ্ডৰ মানুহবোৰ লঘোণে ভোকে মৰি থাকিব এনেকুৱা নহয় আজিকালি এনেকুৱা ব্যৱস্থা নাই যদি ইংলেণ্ডত যদি কিবা দুৰ্ভিক্ষ হয় বিদেশৰ পৰা খাদ্যবোৰ আনি পেলাইও তেওঁলোকক দিব পাৰে ঠিক আছে এটি হ'ল 4 নম্বৰ সমালোচনা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা তোমালোকক কিছুমান মই হোমৱৰ্ক দিম কৰিবা উত্তৰ দিবা আৰু যদি ভিডিঅ'টো ভাল পাইছা কবা তেন্তে ভিডিঅ'টো ইয়াতে অন্ত কৰোঁ ধন্যবাদ